শিৱসাগৰত অসম গণ পৰিষদৰ সংকল্প যাত্ৰা বৃহৎ বাইক ৰেলী। শিৱসাগৰৰ অসম গণ পৰিষদৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা হয় সংকল্প যাত্ৰা। অসম যুৱ পৰিষদৰ উদ্যোগত অসম গণ পৰিষদৰ সংকল্প যাত্ৰা বাহিৰ। অসম গণ পৰিষদ জিলা সমিতি তথা অসম যুৱ পৰিষদৰ নেতা কৰ্মী অংশগ্ৰহণ। সংকল্প যাত্ৰাত অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি ঘন গগৈৰো অংশগ্ৰহণ। NDAৰ নেতৃত্বত চৰকাৰ গঠনৰ লক্ষ্য চৰকাৰী পক্ষৰ বিধায়ক জয়ী কৰোৱাই উন্নয়নৰ ত্বৰান্বিত কৰাৰ লক্ষ্য। কংগ্ৰেছক উৎখাত কৰাৰ লক্ষ্য অখিল গগৈক নাটক বিধায়কৰ আখ্যাৰে সমালোচনা। ব্যুৰ চিফ আছাম ৰিপৰ্ট লাইভ। 2 তাৰিখৰ পৰা আমি সমগ্ৰ অসমজোৰা এক সংকল্প যাত্ৰা আয়োজন কৰিছিলোঁ আৰু দৰং জিলাৰ পৰা আয়োজন কৰিছিলোঁ আৰু আজি এই সংকল্প যাত্ৰা শিৱসাগৰত আহি উপস্থিত হৈছে। শিৱসাগৰ পিছত এইটো যোৰহাট যাব, তিয়ক হৈ যাব, যোৰহাট, তিয়ক, দেৰগাঁও এনেকৈ সংকল্প যাত্ৰা হৈ যাব। গতিকে এই সংকল্প যাত্ৰা আমাৰ সংকল্প হ'ল যে আমাৰ যিসকল তৃণমূল কৰ্মী আছে, আমাৰ যিসকল দলীয় কৰ্মী আছে, সকলোকে উৎসাহ যোগাবৰ কাৰণে আমি এক বাইক ৰেলী আয়োজন কৰিছোঁ আৰু এই বাইক ৰেলীৰ যোগেদি আমি নতুন প্ৰজন্মক আকৰ্ষণ কৰিব চেষ্টা কৰিছোঁ, নতুন প্ৰজন্মক দলৰ প্ৰতি আকৃষ্ট কৰিব বিচাৰিছোঁ, নতুন প্ৰজন্মক জাতীয়তাবাদৰ প্ৰতি আকৃষ্ট কৰিব বিচাৰিছোঁ, নতুন প্ৰজন্মক এই কংগ্ৰেছ নামৰ আৰু যিকেইটা তেওঁলোকৰ লগত চামিল হৈ থকা ৰাজনৈতিক দল আছে তেওঁলোকক উৎখাত কৰিবৰ কাৰণে, পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ NDA চৰকাৰৰ যি মিত্ৰজোঁটৰ চৰকাৰ, এই মিত্ৰজোঁটৰ চৰকাৰখনে ৰাজ্যখনৰ জনসাধাৰণক লৈ যি কল্যাণকামী আঁচনিসমূহ যি বিতৰণ কৰি আছে বা যেনেধৰণে ৰাজ্যখনৰ উন্নতি হৈ আছে, সেই উন্নতি যাতে দুগুণ আগবাঢ়ি যায়, ত্বৰান্বিত হয়, তাৰ কাৰণে এই যাত্ৰা আমি আয়োজন কৰিছোঁ। গতিকে আমি আশা ৰাখিম এই যাত্ৰাত আমাৰ কেইবাগৰাকীও বহুত নতুন প্ৰজন্ম আমাৰ লগত সংযোগ হৈছে। গতিকে এই যাত্ৰাত সকলোৱে শুভেচ্ছা বিচাৰিছোঁ, এই যাত্ৰাত ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আমি অসম গণ পৰিষদ দলৰ আমাৰ অসম যুৱ পৰিষদে আজি সংকল্প যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে নিৰ্বাচন আসন্ন। এই নিৰ্বাচনত আমি শিৱসাগৰ এই ঐতিহ্যমণ্ডিত সমষ্টিটোৰ পৰা আমাৰ অসম গণ পৰিষদ দলৰ পৰা আমি প্ৰাৰ্থিত্ব বিচাৰিছোঁ, কাৰণ আমাৰ যথেষ্ট যুক্তিসংগত কাৰণ আছে আৰু অধিকাৰ আছে। যিহেতু আমি এটা দিনত আমি 85 চনত ইয়াৰ পৰা আমাৰ বিধায়ক প্ৰদীপ গগৈ ডাঙৰীয়া নিৰ্বাচিত হৈছিল। আমগুৰি বিধানসভা সমষ্টিৰ পৰা নতুনকৈ যিটো শিৱসাগৰ সমষ্টি হৈছে 13খন পঞ্চায়ত আমাৰ অন্তৰ্ভুক্ত হৈছে আৰু ইতিমধ্যে আমি দীৰ্ঘদিনৰ পৰাই আমি তৃণমূল পৰ্যায়ত বুথ কমিটি বা পঞ্চায়ত কমিটিলৈকে আমি সংগঠনৰ প্ৰক্ৰিয়া আমি চলাই আহিছোঁ, আমাৰ তুংগত আমি প্ৰস্তুতি চলাই আহিছোঁ আৰু ইতিমধ্যে আমি যোৱা 22 তাৰিখে সংকল্প সমাৰোহ আমি অনুষ্ঠিত কৰিছিলোঁ। তাতো আমি যথেষ্ট সংখ্যক মানুহৰ আমি সহযোগিতা লাভ কৰিছোঁ আৰু আমি অতি উৎসাহ উদ্দীপনাৰে আমি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছোঁ। আজি সংকল্প যাত্ৰাৰে যুৱ পৰিষদৰ উদ্যোগত যিটো অনুষ্ঠিত হ'ব, সেইটোতে আমি নিৰ্বাচনী প্ৰক্ৰিয়া আমি আজি আৰম্ভ কৰিছোঁ। আমি আশাবাদী যে আমি নিশ্চয় আমাৰ দাবীৰ প্ৰতি সন্মান জনাই মিত্ৰজোঁটে আমাৰ প্ৰাৰ্থী দিব, আমাৰ অসম গণ পৰিষদ দলৰ, আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি জয়ী কৰিবলৈ আমি সৰ্বাত্মকভাৱে আমি প্ৰয়াস কৰিম আৰু আমি এই ক্ষেত্ৰত সফল হ'ম বুলি মই আশা কৰিছোঁ। টিকেটটো বিচাৰিছে আমাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়া বিচাৰিছে, আমাৰ জিলা সভাপতি ঘন গগৈ ডাঙৰীয়া বিচাৰিছে, আমাৰ সঞ্জীৱ বৰা ডাঙৰীয়া আমাৰ তেখেত মিউনিচিপেলিটিৰ উপ সভাপতি তেখেতেও বিচাৰিছে। কিন্তু টিকেট দিয়াটো কাক নিৰ্বাচিত কৰিব সেইটো দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত কৰিব। কিন্তু আমি এইটো দাবী কৰিছোঁ যে আমাক শিৱসাগৰ সমষ্টিটো আমাৰ অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থী দিব লাগে আৰু আমি মিত্ৰজোঁটে মই ভাবিছোঁ এই কথা আমাৰ যিটো অনুভূতিৰ সন্মান জনাই নিশ্চয় এই ক্ষেত্ৰত আমাক ইতিবাচক সঁহাৰি দিব। আমি আশাবাদী কৰিম। মিত্ৰজোঁটে যি সিদ্ধান্ত ল'লে আমি মিত্ৰজোঁটত আছোঁ, আমি অংশীদাৰ হৈ আছোঁ। মিত্ৰজোঁটে যি সিদ্ধান্ত কৰে মিত্ৰজোঁট হিচাপে আমি আগবাঢ়ি যাম। যি প্ৰাৰ্থীকে দিয়ক আমি নিশ্চয় সহযোগ কৰিম।